নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে মই এটা গাঁত খান্দি আছোঁ। এই গাঁতটো চাওক, চাইজটো চাওক। প্ৰথম ইয়াৰ কাৰণ আছে দেই, মই ক'বলৈ গৈ আছোঁ সকলোৱে জানে গাঁতটো খান্দিছোঁ যে গছ পুলি ৰুবৰ কাৰণে খান্দিছোঁ, কিন্তু গছ পুলিটো পায়ো কিন্তু আৱেগিক হৈ আছোঁ আকৌ। আৰু মই গছ পুলিটো ৰুবলৈ এনেধৰণে গাঁতটো খান্দিছোঁ, প্ৰায় 1.5 ফুট। এইফালে চাওক 1.5 ফুট, প্ৰায় 1.5 ফুট আৰু তললৈ 6 ইঞ্চিমান এনেকৈ গোলকৈ গাঁত খান্দি দিছোঁ। এনেকৈ গাঁত খান্দি দিছোঁ আৰু ইয়াত কিবা কিনি আছে দেই। কিন্তু এই গাঁতটোত কি ৰোৱা হ'ব? এই গাঁতটোত গছপুলি ৰোৱা হ'ব, তামোল গছ, কিবা গছ হয়নে? কিন্তু এই গাঁতটোত ৰুম নাহৰ গছ। এইটো নাহৰ পুলি চাওক। কিন্তু এই নাহৰ পুলিটো পাইনো ইমান ফূৰ্তি আনন্দ কিয় লাগিছে? কাৰণ জুবিন দাই কৈছে সেইকাৰণে। আৰু তাৰ মাজত আৰু বহুত কথা আছে। মই আপোনালোকক জনাই আছোঁ। মই গোবৰখিনি লৈ আহোঁ, গোবৰটো কেনেকৈ মিক্সিং কৰিব সেইটো দেখুৱাই আছোঁ। আৰু কিয়নো ইমান ফূৰ্তি লাগি আছে, এইটো কোনোবাই সন্মান জনাইছে নাহৰ পুলি এটা, আৰু ক'ত কেনেকৈ সেইটো জনাই আছোঁ। ল'লোঁ এইখিনি শুকান গোবৰৰ গুড়ি, আৰু মই ইয়াত দি দিম, গোটেই সম্পূৰ্ণ দি দিম, গাঁতটো ফুল কৰি দিম। মানে কিয় দিছোঁ জানানে বাৰু? ইয়াত দিয়া কাৰণটো হৈছে, গছ পুলিটো যেতিয়া মই লগাই দিম ইয়াত, ই সেই সাৰখিনি খাব। ইয়াৰ যিখিনি খাদ্য ই তাৰ পৰা পাব, বহুত দিনলৈকে পাই থাকিব। আৰু এই বহল কৰি দিছোঁ যে ইয়াত থাকিব গোবৰৰ গুড়ি, জাবৰ জোঁথৰ দি দিম, আৰু গছজোপা ডাঙৰ হৈ আহি থাকিব। শিপাবিলাকে সেই বস্তুখিনি, সিহঁতৰ আহাৰখিনি খাবলৈ ভাল পাব। গতিকে গছপুলিজোপা ধুনীয়াকৈ বাঢ়িব। তেতিয়া আৰু গছপুলিটো মৰিবলৈ নাই। বহুতে কয় যে মই নাহৰ পুলি আনিছিলোঁ, জুবিন দাৰ নামত লগাইছিলোঁ, কিন্তু নাহৰজোপা মৰি গ'ল। আমি দেখিছোঁ বহুত ৰাস্তা বাটে ঘাটেও লগাইছে, নাহৰ মৰি গৈছে। কিন্তু এনেকৈ যদি লগায় বৰষুণ বতৰৰ সময়ত, বা বৰষুণ নহয় খৰালিও লগাইছে, তাত যদি পানী যোগান দিয়ে, তেনেহ'লে নাহৰজোপা নমৰে কেতিয়াও, জীয়ে থাকিব। প্ৰতি বহাগত এপাহ ফুল ফুলিবই, তাত জুবিন দা আহিবই, নাহৰৰ তলত নাহৰ বুলি চিঞৰি গীত এটা গাবই। বাৰু যি নহওক, গছপুলি ৰোৱাৰ কথাটোতো আপোনালোকক ক'লোৱেই। গছপুলিটো এখন বিহু সন্মিলনীৰ পৰা দিছে উপহাৰ হিচাপে। মানে আমাৰ ল'ৰাটো কালি গৈছিলে এখন বিহু সন্মিলনীলৈ, আৰু তাতে কমিটি অনুৰোধমৰ্মে এটি জুবিনদাৰ গীত গাইছিলে। গতিকে গীতটো গোৱাৰ পাছত তেওঁক সন্মান সহকাৰে এখন গামোচা আৰু এটা নাহৰ পুলি উপহাৰ হিচাপে দিলে। সেয়া আছিল কমিটিখনৰ পৰা সন্মান, তেওঁলৈ জনোৱা সন্মান আছিলে। আমাৰ এতিয়া নাহৰ পুলি ৰোৱাটো হৈ গ'ল। দেখিলে এনেধৰণে যদি ৰুৱে যিকোনো গছৰ পুলি, আপোনাৰ পুলিটো জীয়াই থাকিবই। এতিয়া ইয়াৰ কাম থাকি গ'ল বেৰাখন দিবলৈ। গতিকে বেৰাখন দিওঁ, ভিডিঅ'টো সামৰোঁ, আৰু জনাব কমেণ্ট এটা কৰি গানটো শুনি কেনেকুৱা লাগিলে।